নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এটা বস্তু কি আমি জীৱনৰ প্ৰতিটো কামৰ বা প্ৰতিটো মুহূৰ্তত আমি কেতিয়াও কেইটামান ৱৰ্ড আমি ক'ব নালাগে যদি সেইকেইটা ৱৰ্ড আমি কওঁ তে আমি সেই কামটোৰ পৰা পলাই যোৱা বুজাব বা আমি পিছহুহুকি অহা বুজাব আমি সদায় সেই কামকেইটাৰ প্ৰতি এইকেইটা শব্দ ব্যৱহাৰ নকৰিব নোৱাৰিম নহ'ব নাজানো নহ'লে নহয়নে এই কিছুমান ৱৰ্ডে আমাক সদায় কি কৰিব পিছুৱাই আনি থাকে তে আমি সেই শব্দকেইটাৰ যদি ব্যৱহাৰ নকৰাকৈ আমি সদায় যদি নিজকে প্ৰস্তুত কৰি ৰাখো পাৰিম চেষ্টা কৰি চাওঁ দেখা যাব হ'ব এবাৰ গৈ চাওঁচোন এবাৰ কৰি চাওঁচোন এইবোৰ শব্দ যদি আমি ইউজ কৰিব পাৰো দেখিব আপোনাৰ সেই টান বুলি ভাবা সেই কামটো আপোনাৰ কাৰণে সহজ হৈ পৰিব কিন্তু আমি কামটো নেদেখাকৈ বা কামটো নাজানাকৈ আমি এটা কথা সদায় কৈ দিওঁ যে নোৱাৰো এইটো মুদাৰে নহ'ব এইটো হিয়ে পাৰা নাই আৰু এইটো মই পাৰিম নে এনে কিছুমান বাক্য মানে আমাক সদায় পিছুৱাইহে লৈ আহে কেতিয়াও আগুৱাই যাব নিদিয়ে আৰু এনেকুৱা নিগেটিভ থট আমাৰ মাজত সকলোৰে আছে আমি যদি সেই নিগেটিভ থটছটো অতৰাই পজিটিভ কৰি লওঁ নো বুলি ভাবা শব্দবিলাকক যদি নো এন অ আমি যদি নিউ অপৰচুনিটি বুলি ভাবো নতুন কিবা এটা সুযোগ আহিছে আমাৰ বাবে সেই বুলি যদি ভাবো দেখিব আপুনি সফল হ'ব পাৰিছে আৰু আমি যদি আই এম পসিবল চাওকচোন আমি কি বুলি ভাবো জানেনে আমি ইম্পসিবলটো ইম্পসিবল মানে আই এম পি অ ডাবল এছ আই বি এল ই এই ইম্পসিবলটো যদি মই যদি ভাঙি দিওঁ আই টু এক্সট্ৰা এম টু এক্সট্ৰা আৰু পসিবল টু এক্সট্ৰা আই এম পসিবল এনেধৰণৰ নিগেটিভ ৱৰ্ডবিলাকক যদি আমি পজিটিভ কৰি ল'ব পাৰোঁ দেখিব আপুনি আগুৱাই যাব পাৰিছে আৰু আমি সদায় আগুৱাই যাব লাগিব আমাৰ সদায় আগুৱাই যোৱাৰ দায়িত্ব হ'ব লাগে সদায় পিছহুহুকি আহাটো নহয় সদায় আমি ভাবিব লাগে আজি দিনটো মোৰ বাবে এটা সেকেন্ড চান্স যে এই চান্সটো যাতে মই হেৰুৱাই যাব নালাগে কালি কৰা সেই ভুলটো মই যাতে আজি কৰিব নালাগে আৰু কালি কৰা সেই ভাল কামবিলাক আজি যাতে আৰু অকণ ভালকৈ কৰিব পাৰোঁ বা আন 10 জনৰ সৈতে যে মই যে কথা পাতিব পাৰোঁ আন 10 জনে যাতে মোৰ পৰা আৰু ভাল শব্দ কিবা শিকিব পাৰে ভাল বস্তু জানিব পাৰে বা মই কাৰোবাৰ কাৰণে এটা যদি আদৰ্শ ব্যক্তি হ'ব পাৰোঁ বা এটা শব্দৰ যদি আমি কথা কওঁ যিটো শব্দৰ দ্বাৰা আন 10 জনক যদি উপকৃত কৰিব পাৰে তেনেবোৰ কথাই আমাক যদি আগুৱাই যাব পাৰে দেখিব আপুনি সফল হ'ব পাৰিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ পৰা সকলোৱে নিজৰ পজিটিভনেছটো আনক পজিটিভ থট চিন্তা কৰক দেখিব নিগেটিভবোৰ ইনে আপোনাৰ পৰা পিছুৱাই আহি এদিন নাইকিয়া হৈ যাব সদায় বি পজিটিভ সদায় নতুনত্বৰ কাৰণে চিন্তা কৰিব লাগে সদায় আগুৱাই যাব লাগে আমি সকলোৱে আগুৱাই গ'লে দেখিব আপোনাৰ জীৱন সুন্দৰ হৈ গৈছে ধন্যবাদ আজি আমি ক্লাছ 9ৰ যেটো আমাৰ 6.2 যেটো অনুশীলনী আছে আমি তাৰ মাজলৈ আমি আগবাঢ়িছো ইতিমধ্যে আমি ৰেখা আৰু গুণৰ দুটা ভিডিও অলৰেডি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আছে আপোনালোকে চাই ল'ব পাৰিব তে আজি আহক আমি অনুশীলনী 6.2 আমি কমপ্লিট কৰি পেলাই আমি উপপাদ্য আমি 6.7 আৰু 6.8 আলোচনা কৰিম ঠিক আছে যিমানলৈকে পাৰো আমি ট্ৰাই কৰো প্ৰথম কোৱেশ্চনটো কি দিছে চাব 6.2 ৰ কৈছে কি যে আপোনাৰ এটা ফিগাৰ দিয়া হৈ আছে ফিগাৰটো হৈছে কি এনেকৈ দিয়া হৈ আছে ওকে ফিগাৰ দিছে কেনেকৈ ইয়াত দিছে কোণ ডিগ্ৰী এংগল 50 দিছে ইয়াত দিছে আপোনাৰ x বুলি দিছে ইয়াত দিছে y ইয়াত দিছে কিমান 130 দিছে a b c d ওকে এটো দিয়া হৈ আছে এটা চাব এক নম্বৰটো কৈছে কি জানানে কোৱেশ্চনটো যে x আৰু y মানটো উলিয়াব দিছে তাৰ পিছত আমি a b ৰ লগত প্যাৰেলাল টু cd বুলি আমি দেখাব লাগে ওকে একদম সিম্পল চাব আমি প্ৰথমতে x আৰু y টো কেনেকৈ উলিয়াম y মানটো কিমান হ'ব 130 হ'ব কিয় হ'ব যে এই দুটা কোণ কি হৈ আছে কই বস্তুটো বিপৰীত কোণ হৈ আছে ওকে ওকে হবে এটাকে y হ'ব কিমান 130 কি হ'ব কাৰণে বিপৰীত কোণ ওকে এটা চাব বিপৰীত কোণ মই পাই গলো হয়নে এটা চাব কি হ'বগৈ x + 50 হৈছে কিমান 180 ডিগ্ৰী কেনেকৈ 180 ডিগ্ৰী হৈছে এই দুটা কি কোণ হ'ব এডাল ৰেখা সেট কৰিছে না এটো হ'ব কিমান জানেনে ৰৈখিক জুৰিয়া কোণ ওকে কি দেখিম মই এতিয়া ৰৈখিক জুৰিয়া কোণ
ওকে ৰৈখিক যোগীকৰণ মই পাই গলো তেতিয়া কি হ'ব চাওকচোন ৰৈখিক যোগীকৰণ যদি মই যে এইটো পাই গলো তে x ইকুৱেল কিমান হ'বগৈ 180 মাইনাছ 50 হ'ব কিমান 130 এটাকে x ইকুৱেল হৈছে 130 এতিয়া চাওক x y মানে 130 x মানে 130 মানে কি হ'বগৈ therefore x ইকুৱেল টু হৈছে y যদি x ইকুৱেল টু যদি y হৈ যায় তেনেহলে কি হ'বগৈ বস্তুটো কি হ'বগৈ একান্ত কোণ হ'ব হয়নে যদি একান্ত কোণ হৈ যাব একান্ত কোণ তে একান্ত কোণ যেহেতু হৈ গ'ল আমি কি কৰিব পাৰিম এতিয়া চাওক আমি কি জানো এটা উপপাদ্য পাইছিলো আমি অলৰেডি আমি আগৰ ভিডিঅ'ত আমি ডিসকাস কৰিছো যদি দুটা কোণৰ মান একান্ত কোণ দুটা যদি সমান হয় তে কি হ'বগৈ AB প্যাৰেলাল টু CD হ'ব তেতিয়াকে কি হ'বগৈ এটাকে AB প্যাৰেলাল টু CD ওকে তে এইটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ একদম সিম্পল কৰিবলগীয়া বিষয় একদমই নাইকিয়া আমি কৈ দিলে হৈ গ'ল ঠিক আছে তে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম আগবাঢ়ো ঠিক আছে কোৱেশ্চন নম্বৰ 2 টো কি দিছে চাব তাতো এটা হেৰি দিয়া হৈ আছে এটা আমি কি কৰিব লাগিব আমি কি হ'বগৈ প্যাৰেলাল সাইডটা দিছে সেই প্যাৰেলাল সাইডটো আমি উলিয়াব লাগিব ওকে এটা চাব ছবিটো আঁকিলো ছবিটো নমছিলে দিছে পাহৰি থাকিম ওকে ঠিক আছে এতিয়া ছবিটো কি দিছে চাব কৈছে কি তিনটা লাইন আছে এ বি সি ডি আৰু ই এফ এ বি সি ডি ই এফ হ'ব কি হ'বগৈ ইয়াত হ'ব কিমান এক্স এইটো হ'ব কিমান ৱাই এইটো হ'ব কিমান জেড ওকে এটা চাব কি দিয়া আছে চাব 2 নম্বৰটো কৈছে কি AB parallel to CD parallel to EF okay next কি দিছে y is to z equal to কিমান 3 is to 7 okay নিৰ্ণয় কৰিব লাগে যে কি হ'বগৈ কৈছে কি যে x okay উলিয়াব দিছে ইয়াত x বাট মই কি কৰিম আপোনাক x y z তিনিটা উলিয়াই দিম x y z ঠিক আছে এটা চাব মই ৰেশিও দিয়া হৈ আছে কি লিখিম মই ধৰো y ইকুৱেল টু হৈছে কিমান 3k ঠিক আছে তে z ইকুৱেল টু কিমান হ'বগৈ 7k মানে ৰেশিও যেহেতু কি আছে মই কি ধৰিব লাগিব এটা কনস্ট্যান্ট মাল্টিপ্লাই ধৰিব লাগিব তো কি ধৰিলো y ইকুৱেল টু 3k ধৰিলো z ইকুৱেল টু মই 7k ধৰি ললো ঠিক আছে এটা চাব মই পাই গ'ল এটা চাবচোন কথাটো ইয়াত কি হ'ব এই x আৰু z এই দুটা কোণ কি হ'ব একান্ত কোণ হয় নেব কি একান্ত কোণ হ'ব AB প্যাৰেলাল টু EF এটা হৈছে z এটা এটা নাম দি দিওঁচোন মই নিজে L বুলি দি দিলো তে চাব এটা কি হ'ব যে x ইকুৱেল টু হৈছে z কিহৰ কাৰণে একান্তৰ কোণ কেনেকৈ হৈ গ'লগৈ AB প্যাৰেলাল টু EF আৰু কি হ'বগৈ L zedok বুজিলো এতিয়া x লিখিলো z মানে কি 7k বুজিলো ওকে এখিনিকে বুজি আছো নেক্সট কথা চাব আমি x আৰু y যদি মই যোগ কৰো কিমান হ'ব 180 হ'ব কিয় হ'ব কাৰণ সমান্তৰাল বাহুজালক এটা ত্ৰিজ্যকে যদি সেট কৰে তাৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি হৈছে কিমান 180 ডিগ্ৰী ওকে আমি এটা কি পাম এতিয়া কি হ'বগৈ x plus y equal to হৈছে কিমান 180 ডিগ্ৰী কেনেকৈ হ'বগৈ সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কি হ'বগৈ 180 ডিগ্ৰী ওকে কেনেকৈ পালো মই AB parallel to CD L zedok ওকে হৈ গ'ল দেখকচোন x মানে কি আছিল 7k আছিল 7k plus y মানে কি আছিল 3k আছিল 3k ইকুৱেল হৈছে কিমান 180 ওকে 7k 3k কেন হ'বগৈ 10k 180 হৈ গ'ল k কেন হ'বগৈ
180/10 therefore k equal to হৈছে 18 বুজিলো এতিয়া মোক কি লাগে মোক লাগে x y আৰু z তে x মানে কি হ'ব x মানে কি আছিল 7k 7 into 18 হ'ব y লাগে y মানে কি হ'ব কয় 3k 3 into 18 z মানে কি হ'ব কয় 7 into 18 কি হ'ব কয় 7 × 56 6 5 কলিব 7 আছে 12 8 × 24 6 2 কলিব 54 126 ডিগ্ৰী ওকে তে x y z তিনটা ওলাই গল ন তে এইটো আছিল আমাৰ ম্যাথছ টু বুজি পাইছো কথাটো ওকে একদম সিম্পল ইমান ভাবিব লগা বিষয় নাই কিয়া জাস্ট আমি এংগল খিনি পজিশন বিলাক কৈ গৈ থাকিলে হৈ গল ঠিক আছে মই x সেকেন্ডৰ কাৰণে কি কৰিম এই কভাৰ কৰিছে না ক্যামেৰাত দসে বাৰ চেক কৰি ঠিক আছে x সেকেন্ড ওকে আৰু আমাৰ কভাৰ কৰিছে ধুনিয়াকে একেলগে কভাৰ কৰিছে ঠিক আছে এতিয়া আমি আহো 3 নম্বৰ কোৱেশ্চনটো মাজলে ঠিক আছে 3 কোৱেশ্চন কি দিছে চাব ইয়াতো কি এটা দিছে এটা এংগল দিয়া হৈ আছে আৰু এংগল খিনিৰ পৰা কি কৰিব লাগিব মই ধুনিয়াকে ভ্যালুটা উলিয়াব লাগিব ঠিক আছে ওকে সো এই গুটে চেপ্টাৰটো মানে কি হয় যে এংগুলৰ কনসেপ্টটো যদি আপোনাৰ ক্লিয়াৰ হৈ থাকে যে কোনটো একান্ত কোন বহি কোনটো ধৰি লওক সন্নিহিত কোন ৰৈখিক জুৰিয়া কোন এই গুটে কনসেপ্টটো যদি আপোনাৰ ক্লিয়াৰ হৈ থাকে তেনেহলে আমি এক্সাৰসাইজটো একদম ইজিলি কৰিব পাৰিম একো ইয়াত অসুবিধা নাই ঠিক আছে এতিয়া চাব 3 নম্বৰটো ছবিটো কি দিছে চাব দিছে কি দিয়া হৈ আছে দিয়া আছে হয়নে ওকে কি দিছে a g f b নেক্সট কি দিছে c e d এটা হলো 90 ডিগ্ৰী ঠিক আছে এটা চাব মোক কি দিয়া আছে চাব তেটো হল 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ গিভেন দিছে কি যে AB parallel to CD EF perpendicular CD angle GED equal হৈছে 126 degree তে নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে কি হ'ব angle AGE angle GEF angle FGE ওকে ঠিক আছে তে এইকিটা আমি উলিয়াব লাগে ঠিক আছে এটা সব আমি কেনেকৈ কৰিম একদম সিম্পল ইমান ভাবিব লগা নাই AGE ঠিক আছে এতিয়া চাব কি GED মানে কি হৈ আছে বস্তুটো এই গুটে এংগলটো কি হৈ আছে এইটো এংগলৰ লগত সমান কি সমান হৈ আছে জানো একান্ত কোণ হৈ আছে ওকে এটা চাব angle AGE equal to angle GED কি হ'ব একান্ত কোণ কি একান্ত কোণ হৈছে যে AB parallel to CD GE কি হ'ব ছেদক বুজিলো ওকে দেখছো AGE কেন হ'ব 126 ডিগ্ৰী ওলাই গল আমাৰ এটো ওলাই গল হয়নে AG পাই গল নেক্সট আহি গল কি GEF ওকে এটো এ চাব যেহেতু F টো ইয়াত পারপেন্ডিকুলার হৈ আছে ই কেন হ'ব 90 ডিগ্ৰী হ'ব হয়নে এটা চাব এতিয়া কি হ'ব angle GED equal to angle GEF plus angle FED okay GED মানে কিমান 126 এই মাত্ৰ আমি দিয়া আছে GEF মানে মই নাজানো GEF মই নাজানো okay FED মানে কি হয় FED মানে 90 ডিগ্ৰী হ'ব মানে 90 ডিগ্ৰী কাহাকে যেহেতু FE perpendicular to CD okay মই কৈ দিছে লম্ব বুলি okay দেখছোন এই 126 minus 90 angle GEF হ'ব কিমান 36 angle GEF therefore angle GEF equal to হ'ব কিমান 36 degree okay আমাৰ সেকেন্ড টু হৈ গল এটা কি ল'ব লাগিব মতে FGE এই সৰু কোণটো ল'ব লাগে একদম সিম্পল এই দুটা কোণ কি হয় ৰৈখিক জুৰি এখন
হয়নে মই এইখিনিতে কৰি দিছো চাওকচোন এংগল AGE প্লাস এংগল FGE ইকুয়াল হৈছে 180 ডিগ্ৰী কিহৰ কাৰণে ৰৈখিক জুৰিয়া কোণ ওকে ৰৈখিক জুৰিয়া কোণ এটা কি হ'বগে চাওকচোন AG মানে কিমান AG মানে মই কেন পালো 126 প্লাস এংগল হ'ব FGE 180 হ'ব angle FGE equal to 180 minus 126 therefore angle FGE how about 4 হৈ গ'ল এটা 7 7 পদ ধৰি গ'লে 554 ডিগ্ৰী ওকে তে এটো আছিল আমাৰ 3 নম্বৰ কোৱেশ্চনটো আনসাৰ বুজি পাইলো কথাটো ওকে এনেকৈ আমি কৰি গৈ থাকিলে হ'ব ঠিক আছে নেক্সট আহি গ'ল আমি কিমান নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো ওকে এটা 4 নম্বৰ কোৱেশ্চনটো চাব मैथ्स ने एकदम इजी क्या সৰু मैथ्स ইমান টাইম নালাগে আসলতে ধুনীয়াকৈ মই ভাবিছিলো যে অনুসন্ধানটো শেষ কৰি ওয়াৰ্ড এটা কৰাই দিম কিন্তু এটা যি দেখিছো টাইম যেহেতুকে বেছি হোৱা নাই কিয়া সো আমি অকন দীঘলীয়া কৰিব পাৰিম ধুনীয়াকৈ ইটোৰ উদাহৰণ কিটাকে আমি চাগে কৰি দিম ওকে ঠিক আছে আমি 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো আপোনালোকে বস্তুবিলাক বুজি পাইছে নে বাৰু কেনেকুৱা পাইছে আকৌ কমেন্ট কৰি জনাবচোন বুজি পাইছে বুজি পাইছো বুলি বা যদি কিবা অসুবিধা পাইছে সেই অসুবিধাবোৰ লিখিব পাৰিব আমাৰ এটা কথা নহয় যে আমাক সদায় বলে ভাল কমেন্টে মাৰিব বেয়া কমেন্টটো আমাক কৈ দিয়ক যাতে আমি আমাৰ সেই ভুলবিলাক শুধৰণি কৰি আপোনালোকৰ সহজ হোৱাকৈ আমি আপলোড কৰিব পাৰোঁ আপোনালোকৰ প্ৰত্যেকটো কমেন্টে আমাক যথেষ্ট উৎসাহ দিয়ে ঠিক আছে ওকে ঠিক আছে এতিয়া আমি আহি গলো 4 নম্বৰ কোৱেশ্চনটো এই 4 নম্বৰ কোৱেশ্চনটো কিন্তু পৰীক্ষাত বহুত কিবা আহা আমি দেখিবলৈ পাইছো ওকে ইমান টান নহয় এই ছবিটো এবাৰ চাবচোন ওকে ছবিটো অকল পাছলকে দিছে নিজৰ সুবিধা ভাবে আমি ধুনীয়াকৈ আঁকি লম কি দিছে কৈ আছে P Q R এইটো দিছে S এইটো দিছে T এইটো হৈছে কিমান 130 এইটো হৈছে কিমান 110 ওকে দিয়া হৈছে এতিয়া চাব এইটো মই টোটেল লাইন দি পেলাই মানে এটা লাইন দি দিলো তাৰ নাম যদি কোন X ওকে এতিয়া আমি কি কৰিলো এটা আমি অঙ্কন কৰিম মই কম কিয় কৰিলো ঠিক আছে এটা চাচোন 4 নম্বৰ কি দিছে কৈছে কি given PQ parallel to ST angle PQR equal to 110 degree angle RST equal to 130 degree নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে কিবকে angle QRS ওকে QRS টো উলিয়াব লাগে ঠিক আছে QRS মানে এই মাজৰ angle উলিয়াব লাগে একদম সিম্পল সব কি কৰিম মই এতিয়া মই এটা অঙ্কন কৰিম অঙ্কন কি লিখিম অঙ্কন কি লিখিম কে চাব R বিন্দুৰ মাজেৰে কি হ'ব PQ সমান্তৰালকৈ কি হ'ব XY ৰেখা অকা হ'ল ওকে কি লিখিলো মই R বিন্দুটোৰ মাজেৰে PQ সমান্তৰালকৈ XY ৰেখা অকা হ'ল ঠিক আছে এটা চাব এই প্ৰমাণ বা নিৰ্ণয় আমি দেখিলে হ'ব কি হৈছে PQ parallel to ST যেগল given হ'ব নেক্সট কি লিখো মই PQ parallel to XY এটো কি হ'ব অঙ্কন মতে ওকে therefore কি হ'ব ST parallel to XY মানে কি হলো চাব এটো যদি ইয়াৰ সৈতে প্যারালাল হৈ যায় ই যদি ইয়াৰ সৈতে প্যারালাল হৈ যায় দেন কি হ'ব দুইটা প্যারালাল হৈ যাব ওকে এটা চাবচোন angle QRY equal angle PQR মানে কেনেকৈ হৈ গ'ল চাব QRY এই ডাঙৰ এংগলটো মানে কি হ'ব এটো এংগল এই গোটেই এংগলটো কি হ'ব ইকুয়াল টু হ'ব কিমান এটো এংগল কিহৰ কাৰণে হ'ব কাৰণ সমান্তৰাল আৰু কি হ'ব QR হৈছে সাধক মানে কি লিখিম একান্তৰ কোণ
কোন হ'ব আৰু কি হ'বগৈ PQ parallel to XY QR ছেদক ওকে ঠিক আছে QRY মানে কি হ'বগৈ এতিয়া এই সৰু সৰু দুটা কোণ যোগফল হ'ব ঠিক আছে এই লিখিম এতিয়া মই চাওকচোন QRS plus angle SRY equal হ'বগৈ PQ মানে কি হ'বগৈ 110 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 1 বুজিলো নেক্সট এবাৰ ডাঙৰটো লগত চাব এবাৰ এখিনি নাই ইয়া কি হ'বগৈ এই গোটেইটো এই ডাঙৰ এংগলটো কি হ'বগৈ এই এংগলটোৰ সৈতে একান্তৰ কোণ হ'ব কেনেকৈ ST parallel to XY আমি পাই থৈছো হয় না এইটো ST parallel XY পাই থৈছো এটা চাব কি লিখিম মই এটা angle SRX equal to angle RST কিহৰ কাৰণে হ'বগৈ একান্তৰ কোণ হ'ব একান্তৰ কোণ আৰু কি হ'বগৈ ST parallel to হৈ গ'ল তোমাৰ XY আৰু SR কি হ'বগৈ ছেদক ওকে ঠিক আছে দেখকচোন SRX মানে কি দুটা এংগল হয়নে কি লিখিব পাৰিম মই এতিয়া পাৰিম কি QRX plus angle QRS হৈ গ'ল ইকুৱেল কিমান হ'বগৈ 130 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 2 ওকে এইটো মই লিখি ললো ইকুৱেশ্যন নম্বৰ কিমান হ'বগৈ 32 হৈ গ'ল ঠিক আছে ওপৰখিনি মই মুছি দিম ঠিক আছে ওপৰখিনি মুছি দিলে ঠিক আছে এটা চাব এতিয়া মই 1 আৰু 2 কি কৰিম মই যোগ কৰি দিম 1 + 2 যদি মই প্লাস কৰি দিওঁ কি আহিবগৈ লেফট সাইডে লগত প্লাস হ'ব ৰাইট সাইডে সৈতে প্লাস হ'ব কি হ'বগৈ QRS plus angle SRY plus angle QRX plus angle QRS equal to 130 ঠিক আছে QRS মই QRS তো মই ৰাখি দিলো প্লাস SRY মানে এইটো এংগল হয়নে QRX মানে এইটো এংগল হয়নে QRS মানে মাজৰ এংগল হয়নে এই তিনটা এংগল যদি মই প্লাস কৰি দিওঁ কি হ'ব XRY হ'বনে বাৰু হয়নে তে কি হ'বগৈ এংগল XRY ইকুৱেল হ'ব কিমান 240 ঠিক আছে হৈ গ'ল চাওকচোন এতিয়া এংগল QRS plus XRY মানে কিমান XY মানে হৈছে কি গোটেই লাইনটো হৈ আছে না নাই মানে এই গোটেই লাইনটো হৈ আছে লাইনটো মানে কিমান হয় 180 ডিগ্ৰী হয় 180 হ'ব 240 বুজিলো QRS equal to হ'ব কিমান 240 minus 180 therefore angle QRS equal কিমান হ'বগৈ 240 পৰা 180 মাইনাস কৰি দিও আমাৰ হ'ব কিমান 60 ডিগ্ৰী ওকে তে এইটো হ'ব আমাৰ আনসাৰটো কি হ'বগৈ QRS equal to হ'ব কিমান 60 ডিগ্ৰী তে এইটো আছিল আমাৰ 4 নম্বৰ কোৱেশ্চনটো আনসাৰ ঠিক আছে 4 নম্বৰ কোৱেশ্চন আমাৰ হ'ব লাষ্ট কোৱেশ্চনটো আহিলে 5 নম্বৰ ওকে আৰু ইয়াত যেনেকৈ 6 নম্বৰ কোৱেশ্চনটো ইমানটা ইম্পৰ্টেন্ট নহয় পৰীক্ষাত তেনেকৈ আজিলৈকে অহা নাই সো আমি নকওঁ যে পৰীক্ষাত তেনেকৈ নাহে একো অসুবিধা নাই আজিলৈকে মই দেখাই নাই এতিয়া ঠিক আছে তে 5 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো 5 নম্বৰ কি দিছে চাব 5 নম্বৰটো কৈছে কি ওকে 5 নম্বৰ পৰীক্ষাত বহুত বাৰ আহিছে দেই 5 নম্বৰটো একদম পুৰা আহি আৰু কি দিয়া আছে এইটো 50y x 127 দিয়া আছে CQ RD APB ওকে এটা দিয়া আছে ঠিক আছে আমি কি লিখিলাম এতিয়া 5 নম্বৰটো কি লিখিম মই এতিয়া given AB parallel to CD okay next we go angle APQ equal to hoise kiman 50 degree okay angle PRD can hobe 127
ডিগ্ৰী অৰ্থাৎ নিৰ্ণয় কৰিব লাগে যে কি x আৰু y কি লিখিম নিৰ্ণয় কৰিব লাগে যে x আৰু y ঠিক আছে বুজিলো এটা চাব কেনেকৈ হ'বগৈ এই 50 টো মানে x হ'ব x মানে কি হ'বগৈ 50 হ'ব কি জানানে AB parallel to হৈ CD এই x angle টোৰ লগত 50 টো কি হ'বগৈ একান্ত কোণ হ'ব ঠিক আছে চাব x equal to হৈছে কিমান 50 কেনেকৈ হৈ গ'লগৈ একান্ত কোণ কেনেকৈ হৈ গ'ল AB parallel to CD আৰু PQ হৈ গ'ল কিমান হ'ব ছেদক ওকে x মানটো মই পাই গ'লো থাকিলে মোৰ কোনটো y মানটো ঠিক আছে চাব angle APR equal to angle PRD কি হ'বগৈ এটো এই গোটেই কোণটো আৰু এই কোণটো কি হ'বগৈ একান্তৰ কোণ হয়নে একান্তৰ কোণ কি হ'বগৈ AB parallel to CD কি হ'বগৈ PR ছেদক PR ছেদক ঠিক আছে এতিয়া APR মানে কিমান হ'বগৈ 50 plus y equal to হৈছে কিমান PRD মানে কিমান আছে 127 ওকে মোক কি লাগে y লাগে হয়নে 127 minus 50 therefore y equal হৈছে কিমান 77 ডিগ্ৰী ওকে তে এটো হ'ব আমাৰ 5 নম্বৰ কোৱেশ্চনটো আনসাৰ x মান ওলাই গ'ল হয়নে y মানটো ওলাই গ'ল ঠিক আছে তে এটো হ'ব আমাৰ কোৱেশ্চনৰ আনসাৰটো আৰু যেহেতুকে 6 নম্বৰ কোৱেশ্চনটো আমাক তেনেকে প্ৰয়োজন নাই সো এটা আমি নকৰো আমি ইয়াৰ নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে উপপাদ্য 6.7 কি হ'বগৈ এটা ত্ৰিভুজৰ কোণৰ সমষ্টিবিলাক 180 ডিগ্ৰীৰে প্ৰুফ কৰিব লাগে ঠিক আছে এতিয়া চাওঁচোন আমি কি কওঁ উপপাদ্য 6.7 কি দিছে চাব এটা ত্ৰিভুজ এটা আঁকিব লাগিব হয়নে ত্ৰিভুজটো কি কৈছে যিকেইটা অন্তঃকোণ মানে ধৰক ABC ললে ABC হ'ব PQ ললে কি হ'ব PQR হ'ব এই যিকেইটা অন্তঃকোণ আছে সেই অন্তঃকোণকেইটা সমষ্টি হৈছে 180 ডিগ্ৰী ত্ৰিভুজ ABC মই ধৰি ললো তাৰ কি হৈছে গৈ অন্তঃকোণ কি কৈছে মই ABC ওকে ইয়াত চাব A দিলো B দিলো মই C দিলো ওকে এতিয়া চাব ইহঁতৰ অন্তঃকোণ কিটা ABC মই কি ডিনোট কৰি জানানে মই ডিনোট কৰি দিলো কেনেকে 1 2 আৰু কি হলো 3 ওকে এটা চাব মই কি লিখিম গৈ এটা বিশেষ সূত্ৰ এটা উপপাদ্য 6 কিমান 6.7 ওকে 6.7 আৰু এটো কিন্তু উপপাদ্যটো একদম ম্যাক্সিমাম আহে পৰীক্ষাত আহে একদম ভালকে জানি ললে ভাল ওকে বিশেষ সূত্ৰ কি লিখিম গৈ বিশেষ সূত্ৰটো ত্ৰিভুজ ABC ৰ অন্তঃকোণ কি লিখিলো মই angle 1 angle 2 angle 3 ওকে কি লিখিব লাগিব এতিয়া মই প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ angle 1 plus angle 2 plus angle 3 ইকুৱেল হৈছে 180 ডিগ্ৰী বুজিলো ওকে এটো হৈ গ'ল আমাক দিয়া হৈ আছে এতিয়া প্ৰমাণ কৰিবলৈ হলে আমি ইয়াত কৰিব লাগিব আমি অঙ্কন লিখিব লাগিব অঙ্কন ওকে অঙ্কন কেনেকৈ লিখিম a বিন্দুটোৰ মাজেৰে কি লিখিম গৈ মাজেৰে কি হ'বগৈ BC ৰ সমান্তৰালকৈ BC ৰ সমান্তৰালকৈ মানে BC ৰ সমান্তৰালকৈ মই কি কৰিলো a বিন্দুৰ মাজে মই এটা লাইন ড্ৰ কৰিছো নাম দিলো x আৰু y দুয়োকৈ xy ৰেখা অকা হল ঠিক আছে তে ইয়াক এটা নাম্বাৰ মই কি জানানে 4 দি দিলো মই কি দিলো 5 দি দিলো ঠিক আছে এৰে প্ৰমাণলৈ যাম প্ৰমাণ কি হ'ব যে angle 2 equal to হৈছে angle 4 কিয় চাওচোন এই angle টো আৰু এই angle দুটা সমান কিয় সমান একান্তৰ কোণ হয়নে একান্তৰ কোণ তে একান্তৰ কোণ কেনেকৈ হৈছে একান্তৰ কোণ হৈছে কেনেকৈ যে কি হৈছে গৈ xy parallel to BC আৰু কি হ'বগৈ AB হৈছে
শ্যাডক শ্যাডক বুজিলো ওকে নেক্সট লিখিম গৈ এংগল 3 ইকুয়াল টু হৈছে এংগল 5 একান্তৰ কোণ xy প্যাৰেলাল হৈছে bc কি হ'ব এবাৰ ac শ্যাডক ঠিক আছে ওকে পাই গলো নেক্সট হ'ব যেহেতু x a y সৰল ৰেখা তাক এডাল সৰল ৰেখাৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় না তে কি লিখিব পাৰিম মই এংগল 4 প্লাস এংগল 1 প্লাস এংগল 5 ইকুয়াল হৈছে 180 ডিগ্ৰী বুজিলো এংগল 4 কিমান আছে এংগল 2 এংগল 1 কিমান আছে নাজানো এংগল 5 কিমান আছে এংগল 3 নাজানো মানে কি এটা ভ্যালু নাই কি হয় না এংগল 1 এ হ'ব 180 ডিগ্ৰী চাওকচোন এটা কি হ'ব এংগল 1 প্লাস এংগল 2 প্লাস এংগল 3 যে 180 ডিগ্ৰী হৈ গ'ল তে এটো আমাক উলিয়াব দিছিল না বস্তুটো ওকে তে এনেকৈ আমি কৰিব লাগিব ঠিক আছে এটো আহে পৰীক্ষা একদম ম্যাক্সিমাম আহে সো এবাৰ ধুনিয়াকৈ বুজি ললে ভাল হ'ব ঠিক আছে তে এতিয়া আহিলো মই 6.8 উপবেদলৈ আহিলো ইয়াত কি দিছে চাব যে এটা ত্ৰিভুজ এটা বহিকোণ থাকিব তে চাও তাকো কেনেকৈ হ'ব চাব এতিয়া এই 6.8 টো যেটো এতিয়া আমি কৰিম সেইটো প্ৰমাণটো কেনেকৈ দৰকাৰ নাই ইয়া কিন্তু তাৰ যেটো কনসেপ্ট যে বহিকোণটো বিপৰীত অন্তঃকোণৰ যোগফলৰ সমান এই কনসেপ্টটো কিন্তু দৰকাৰ আছে এই গোটেই ম্যাথছখিনি কিন্তু ম্যাক্সিমামতে কিন্তু আমি এই কনসেপ্টটো আমি লম হৈ গ'ল উপপাদ্য 6.8 উপপাদ্য 6.8 ওকে এটা চাব তে 6.8 টো কি হ'বগৈ কি দিছে যদি এটা ত্ৰিভুজৰ এটা বাহু বহাই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহিকোণটো বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান এটা ত্ৰিভুজ চাব হৈ গ'ল ঠিক আছে এটা চাব এটো ত্ৰিভুজ এটো হ'ল বহিকোণ যেনে মই নাম দিলো কি a b c এটো হৈছে কিমান d এটো হ'ল বহিকোণটো এই বহিকোণৰ মাপটো কি হৈ যায় গৈ a2 আৰু a2 মানে দূৰৱৰ্তী বুলি কৈছে দূৰত মানে কি a2 আৰু a2 আছে এই দুটা কি হৈছে গৈ যোগফলৰ সমান বুলি কৈছে মানে এই দুটা যোগ কৰিলে এটো হতে মিলি যায় হ'ব তে এই কথাটো তেলবে কৈছে ওকে আমি এটা কেনে কৰিম বস্তুটো এটা যেম প্ৰমাণ কৰিব লাগে যাও তে প্ৰমাণ কৰিলে কি হ'ব ইয়াত আমি প্যাৰেলাল দা শো কৰিম হয় না ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 বুলি মই জানো এটা মিলি যাব এটা কৰি দিও দিয়ক ওকে ঠিক আছে মই কৰি দিছো বাৰু প্ৰমাণ তেনেকৈ পৰীক্ষাত নাহে তথাপিও মই কৰি দিছো কি হ'বগৈ এবাৰ বুজি থৈ দিয়ক পিছত দেখা যাব হয় না গপককে আহি গলে পিছত দিগদাৰ হ'ব ওকে বিশেষ সূত্ৰ কি দেখিম মই ত্ৰিভুজ ABC ৰ অন্তঃকোণ এংগল 1 এংগল 2 এংগল 3 নাম দি দিলো মই কিমান 1 2 3 ওকে BC বাহুক D বিন্দুলৈ বহাই দিয়া হল যত বহিকোণ কি হ'বগৈ এংগল ACD বুজি পাই গলো কথাটো মানে ACD টো কি হৈছে বহিকোণ বুলি মই কৈ দিলো এটা প্ৰমাণ কৰিম হৈ গল প্ৰমাণ কৰিব লাগে যে কি লাগিব বহিকোণটো ACD ইকুৱেল কি হ'বগৈ এংগল A প্লাস এংগল D মানে এংগল A আৰু এংগল B টো প্লাস কৰিব লাগে ঠিক আছে মানে এই কোণটো ইকুৱেল কি দেখাব লাগিব এই দুটা কোণৰ যোগফলটো মই দেখাব লাগে একদম সিম্পল এটা আমি অঙ্কন কৰিম অঙ্কন কি হ'ব দে চাব অঙ্কন কি দেখিম মই C বিন্দুৰ মাজেৰে কি হ'বগৈ AB সমান্তৰালকৈ সমান্তৰালকৈ কি দেখিব লাগিব এটো কি হ'ব মই এটো জানি দিলো DE CE ৰেখা অকা হল ঠিক আছে লিখি ললো এটা চাব কথাটো কেনেকুৱা এটা মই ইয়াৰ নাম দি দিলো মই কি বুলি 3 5 4 5 হৈ গল ওকে এটা প্ৰমাণলৈ গলো প্ৰমাণ আমি জানো যে we know that আমি জানো যে কি হয় ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী
তে এংগল 1 প্লাস এংগল 2 সরি লিখি লওঁ প্ৰথমতে আমি জানো যে ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ঠিক আছে কি হ'ব এতিয়া এংগল 1 প্লাস এংগল 2 প্লাস এংগল 3 ইকুয়াল হৈছে 180 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 1 বুজিলো নেক্সট হবে এবাৰ কি কৰিম মই এটো কি হৈছে এটা সৰলৰেখা হৈ আছে BC এটা সৰলৰেখা হৈ আছে হল আকৌ কি হ'বগৈ এংগল 3 প্লাস এংগল 4 প্লাস এংগল 5 ইকুয়াল কি হ'বগৈ 180 ডিগ্ৰী কিহৰ কাৰণে যেহেতু BCD সৰল ৰেখা ওকে হৈ গ'ল ইকুৱেশ্যন নম্বৰ কি হ'বগৈ 2 এটা চাব এখিনি মুছি দিছো মই একদম ইজি ওলাই গ'ল যে চাবচোন 1 আৰু 2 পৰা 1 আৰু 2 পৰা 1 আৰু 2 পৰা কি পাম এই গুটেটো প্লাস কৰিলে 180 হয় গুটেটো প্লাস কৰিলে 180 ডিগ্ৰী হয় মই কি পাম গৈ এতিয়া যে angle 3 plus angle 4 plus angle 1 plus angle 2 plus angle 3 equal to angle 3 plus angle 4 plus angle 5 okay এটা সেকশন কথাটো কেনেকুৱা angle 1 to মই ৰাখিলো angle 2 to মই ৰাখিলো এই 3 angle to দুইফালে সমান হৈ আছে না আছে মই কাটি দিব পাওঁ তে কি হ'ব কয় angle 4 plus angle 5 okay angle 1 মানে কিমান A angle B মানে কিমান angle 2 মানে কিমান B angle 4 আৰু angle 5 মই প্লাস কৰি দিও তে কি হ'ব ACD তে কি হ'ব এটো angle ACD হ'ব তে ইমপ্লাই দিলো জাস্ট উল্টাকে লিখি দিলো angle ACD angle A plus angle B হ'ব এটো হ'ব প্ৰমাণটো বুজি পাইছো নিশ্চয় তে এটো হ'ব আমাৰ 6. আপোনাৰ 8 ৰ 6.8 ৰ উপপাদ্যটো প্ৰমাণ ঠিক আছে তে আমি যিমানখিনি পাব বুজাই দিবলৈ ট্ৰাই কৰিলো ওকে ইয়াতে আমি আজি এই অনুশীলনীটো আৰু উপপাদ্যখিনি কৰিবলৈ আমি চেষ্টা কৰিলো তে ইয়াৰ পৰৱৰ্তী ভিডিঅটোত ইয়াৰ পৰৱৰ্তী পাৰ্টত আমি এটো চেপ্টাৰ শেষ কৰিম কি কৰিম 6. আপোনাৰ 7 উদাহৰণ 7 8 কৰি আমি অনুশীলনী 6.3 টো শেষ কৰি দিম ওকে তে নেক্সট ভিডিঅটো অকমান দীঘল হলেও আমি ধুনীয়াকৈ কি কৰিম গৈ এই গোটেইটা শেষ কৰি দিম ঠিক আছে তে আজি ক্লাছটো এটা সামৰণি মাৰো আৰু সকলোকে এটা কথা কি খালি পঢ়ি যোৱা প্ৰেক্টিস কৰি যোৱা ধুনীয়াকৈ সময়টো অপব্যৱহাৰ নকৰিবা খালি ইউটিলাইজ কৰা টাইম ইউটিলাইজ কৰিব লাগে আমি যদি কিবা ভাল কাম এটা কৰিবলৈ মন আছে তেনেহলে আমি আজি কি কৰিব পাৰো আমি কেনেকৈ ধৰণক আমি কৰিলে আমাৰ কাৰণে ভাল হয় কি কাম কৰিলে মোৰ পিছৰ প্ৰজন্মত মানে পিছৰ সময়খিনি মোৰ কাৰণে ভাল হয় মোৰ ভৱিষ্যতটো ভাল হয় মই বৰ্তমানটো যদি মই ঠিক কৰি যাওঁ ধুনীয়াকৈ দেখিব ভৱিষ্যতটো সুন্দৰ হৈছে একদম সৰু কিছুমান কাম কৰি যাব লাগিব যেটো কামত আপোনাৰ হেল্প হয় এনেকুৱা না ভাবিব নালাগে যে আমি এটো ইমান সৰু কাম এটো মই কৰিম জানো এটো মই শিকো জানো ইয়াৰ পৰা মই শিকিবলৈ কি আছে হেতু নহয় আমি সৰু বস্তুবিলাক শিকিবলগীয়া বস্তু আছে চাবচোন শিকি চাবচোন দেখিব এদিন ডাঙৰ কিবা এটা শিকিবলৈ কামতে কিন্তু আপোনাৰ এই সৰুটোৱে কিন্তু আপোনাৰ হেল্প কৰে যেনেকৈ বাঘ আৰু নিগনি আৰু সাধুটো আমি সকলোৱে জানো বাঘে যেতিয়া জালত ফচিছিলে আৰু যেতিয়া নিগনিটোক এৰি কৰিছিলে কি বুলি কয় খাবলৈ বিচাৰিছিলে সিংহটোৱে হয় না এটো বহুতে সিংহ বুলি কয় কোনো বাঘ বুলি কয় হয় না যে বাছে হেই কৈছে যে খাবলৈ বিচাৰিছিলে কি বচাই দিবলৈ ক'লে বাচি গ'ল যেতিয়া এদিন বাঘটো বা সিংহটো কি হৈছিলে জালত ফচি গ'ল তেতিয়া নিগনিটোৱে কি কৰিলে গোটেই জালখন পুতি পেলাই তাক বচাই দিলে এই গোটেই কাৰবাৰটো মানে আমি সৰু কথাবিলাক শিকি গ'লে দেখিব এদিন ডাঙৰ কিবা এটা শিকিব পৰা হৈ গৈছো আমি সেইকাৰণে সকলোকে কওঁ শিক্ষাত বা জ্ঞান আহৰণ কৰাৰ কোনো ডাঙৰ সৰু নাই আমি সৰুজনৰ পৰাও শিকিব পাৰো আমি ডাঙৰ জ্যেষ্ঠজনৰ পৰাও শিকিব পাৰো খালি কথাটো হৈছে আমি কেনেকৈ শিকিছো হেতু ডাঙৰ কথা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅত ইয়াৰ পৰৱৰ্তী ভিডিঅটোত আমি লগ পাম ইয়াৰ পিছৰ পাৰ্টখিনি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ